আজিৰ সভাৰ উদ্দেশ্য কৰি আমি ইয়াত আহিছো এই সভাত ৰামু পাটগিৰি ডাঙৰীয়া জিলা পৰিষদৰ সদস্য সংগীতা কুতুম ডাঙৰীয়া ৰূপৰেখা পাটগিৰি ডাঙৰীয়া গুণগুণ পাটগিৰি ডাঙৰীয়া আৰু নৃত্য দলে ডাঙৰীয়া ইয়াত আহিছো আমি কিয় ইয়াত আমি পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ কৰিবলৈ আহিছো কিন্তু এই প্ৰচাৰ সভাত মই প্ৰথমে আজি গহপুৰ সমষ্টিৰ পৰা জিলা কংগ্ৰেছৰ নেতৃত্বত ৰিপুন বৰা ডাঙৰীয়াৰ গহপুৰ সমষ্টিৰ তেওঁৰ নেতৃত্বত এই নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰাই অসমৰ মুখ্যমন্ত্ৰী মই মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে ভৎসনা আৰু গৰিহণা দিছো ভৎসনা আৰু গৰিহণা কিয় দিছো নিৰ্বাচন কোন হাৰিব কোন জিকিব আমি পিছত হিচাপ লম কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে যোৱাকালি ভোট আদায় কৰিবৰ কাৰণে সমগ্ৰ অসমৰ মহিলা সমাজক তেওঁ অসন্মান কৰিছে যে কংগ্ৰেছৰ দিনত যিমান মহিলাই চাকৰি লৈছিলে সকলোৱে সতীত্ব হতি তেওঁলোকে বক্ৰপথৰে বেয়া ৰাস্তাৰে চাকৰি কৰিছে বুলি কোৱা কথা আজি গহপুৰ সমষ্টিৰ পৰা মাননীয় মুখ্যমন্ত্ৰীক গৰিহণা আৰু ভৎসনা দিয়ে তেওঁ অসমৰ সমগ্ৰ মহিলা সমাজৰ ওচৰত ক্ষমা খুজিবৰ কাৰণে মই তেওঁক দাবী জনাইছো আপুনি দাবী জনাইছে নে নাই মুখ্যমন্ত্ৰীয়ে অসমৰ মহিলা সমাজক অসৎ চৰিতাৰ্থৰে চাকৰি লৈছো বুলি কয় অধিকাৰ ক'ত পালে আজি 90% মহিলা আছে সকলোৱে গৰিহণা দিছে হাত ওপৰ কৰি মুখ্যমন্ত্ৰীক গৰিহণা দিয়ক যে মুখ্যমন্ত্ৰীৰ এনে নিম্ন ৰুচি সম্পন্ন বাক্য আমি সকলোৱে ভৎসনা আৰু গৰিহণা দিছো আৰু ক্ষমা কৰিবৰ কাৰণে দাবী জনাইছো ক্ষমা বিচাৰি দাবী জনাইছো দ্বিতীয় কথাটো মই কওঁ নিৰ্বাচনত কংগ্ৰেছক ভোট দিবলে বেলেগক ভোট দিব আই মাতৃসকলে আপোনালোকে সিদ্ধান্ত ল'ব কিন্তু আপোনালোকক কাৰোবাক যে অৰুণোদয় দি আছে কাৰোবাক য'ত মাইক্ৰ' ফাইনেন্স ফ্ৰী কৰি আছে কাৰোবাক মহিলাক ছোৱালীক য'ত স্কুটি বাইক দি আছে ইলেকশ্যনৰ পিছত মুখ্যমন্ত্ৰীয়ে ক'ব যে অসমৰ এই মহিলাই বক্ৰপথৰে বেয়া ৰাস্তাৰে লৈছে আপোনালোকে তেওঁক আজি কৈছে সমগ্ৰ অসমৰ মহিলা সমাজে হিমন্ত বিশ্ব শৰ্মাক গৰিহণাৰে উপচাই পেলাবৰ কাৰণে মই আজি আহ্বান জনাইছো হয়নে নহয় আৰু হিমন্ত বিশ্ব শৰ্মাক মই এটা কথা কৈছো মুখ্যমন্ত্ৰী কিয় আপোনালোকে মোক সকলোৱে কয় যে মিটিঙত গ'লে কেৱল হিমন্ত বিশ্ব শৰ্মাক কয় শুনক আপোনালোকে মহাভাৰত চাইছেনে নাই ৰামায়ণ চাইছে এটা অসুৰ বেৰিবলৈ গোটেই দেৱতাবিলাকে ঘূৰি ফুৰিব লাগিব নালাগে হিমন্ত বিশ্ব শৰ্মা অসমৰ এজন অসুৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ দায়িত্ব লৈ আছে আৰু গোটেইবিলাকৰ নাকত ধৰি চাকৰ ঘূৰাই তেওঁ আজি তাৰিখত অসমখন অশান্ত কৰিব বিচাৰিছে কংগ্ৰেছক এইকাৰণে ভোট দিব লাগে যে কংগ্ৰেছৰ দিনত আঁচনিও দিছে কম দামত আপোনালোকক বস্তু দিছিলে কিন্তু হিমন্ত বিশ্ব শৰ্মাই 1200 টকা আপোনালোকক আঁচনি দিছে ঠিকেই সকলোৱে নাই পোৱা কিন্তু আকাশটোঙী দামত আমি বস্তু ল'বলৈ বাধ্য কৰাইছে মই আহি থাকোঁতে দেখিলো খবৰ কাগজত ইংৰাজীত এটা কথা আছে a man is known by the company he keeps হিমন্ত বিশ্ব শৰ্মা মানে এজন মানুহ চুৰৰ লগত থাকিলে চুৰে হয়নে নহয় হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি আংলঙৰ এনে প্ৰকাণ্ড চুৰ এজনৰ লগত আছে যিজনে তেওঁৰ ঘৰৰ অট্টালিকা 500 কোটি টকা দি বনাইছে মই ইয়াত থকা গাঁও বুঢ়াসকলক মনত পেলাই দিব বিচাৰিছো হিমন্ত বিশ্ব শৰ্মাই আজি এমাহৰ আগত কৈছিলে যে গাঁও বুঢ়াই যদি চাহ খাবলৈ 20 টকা লয় গাঁও বুঢ়াক পুলিচ দি লৈ যাব মই গহপুৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাক কৈছো তোমাৰ তুলিৰামে কাৰ্বি আংলং লুণ্ঠন কৰি 500 কোটি টকা ৰাজত্বৰিকা বনাইছে তুলিৰামক কেতিয়া পুলিচে লৈ যাব উত্তৰ হিমন্ত বিশ্ব শৰ্মাই
গাঁও বুঢ়াই 20 টকা খালে পুলিচ লগোৱা, 1500 টকা কোনোবাই অফিচত খালে হাত ওপৰ কৰি হেণ্ডকাম লগোৱা, তোমাৰ তুলিৰাম, তোমাৰ গালুচা, এইবিলাকে যে গোটেই লুণ্ঠন কৰিছে, তেতিয়া তোমাৰ পুলিচ নিষ্পক। সেইকাৰণে আপোনালোকক মই কৈছো যে কংগ্ৰেছ অহাটো বহুত জৰুৰী। আপোনালোকে জানে নে নাজানে, আজি 3 দিন আগত আমাৰ মাননীয় সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বিধায়িকাক ভয় খাই এওঁলোকে কংগ্ৰেছৰ চৰকাৰ 26ত আহিব বুলি উমান পাই গাড়ী ভঙাইছে গুণ্ডা লগাই। য'ত সাংসদ সুৰক্ষিত নহয়, য'ত বিধায়ক সুৰক্ষিত নহয়, তাতে অৰুণোদয় বিচাৰি থকা সহজ সৰল মহিলাসকলৰ ভৱিষ্যত সুৰক্ষিত হয় নে নহয়, আজি ঘৰত গৈ আপোনালোকে চিন্তা কৰিলে। ভুৱা এনকাউণ্টাৰ হ'ল, বহু মাতৃৰ বুকু হৃদয় বুকু ফুটা হ'ল, বহু পত্নীৰ কপাল উকা হ'ল, হিয়া ধুকাৰি কান্দিবলগীয়া হ'ল, 188টা মানুহক ভুৱা এনকাউণ্টাৰ কৰা হ'ল। সেইজন মুখ্যমন্ত্ৰী জীপ পুৰাবৰ কাৰণে সঁচাক মিছা কৰা আৰু মিছাক সঁচা কৰি অসমখন অশান্ত কৰি কেৱল আৰু মাত্ৰ লুণ্ঠন আৰু লুণ্ঠনে কৰিছে। তাৰ প্ৰত্যুত্তৰত পঞ্চায়তত আপোনালোকে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত জিকাব লাগিব। মোৰ দুখ লাগে যেতিয়া আই মাতৃসকলে অমৃত কলহৰ নামত নীলা পাৰি লগোৱা ৰঙা পাৰি লগোৱা চাদৰবিলাক পিন্ধি কলহলৈ নাচি নাচি গৈ আছিলে। সেই কলহৰ বাকী আজিলৈকে হিমন্ত বিশ্ব শৰ্মাই মাৰিব নোৱাৰিলে। মহিলা সমাজে মনত ৰাখিছেনে যে অমৃত কলহৰ মাটি ক'ত গ'ল, আপোনালোকক যে নচোৱালে আপোনালোকৰ প্ৰাপ্য ক'ত গ'ল, পালে নেকি? নাই পোৱা। যদি এতিয়া হাৰে কওকচোন, পালে নেকি? অমৃত বৃক্ষৰ নামত আপোনালোকক গছ পুলি ৰুলে, সেলফি মাৰি দিলে 10,000 টকা পাবলৈ। আপোনালোকে কি কৰিলে? সহজ সৰল মহিলাই গছ পুলি ৰোৱাৰ ফটো সেলফি উঠিবৰ কাৰণে এণ্ড্ৰইড মোবাইল EMI দোকানৰ পৰা বাকীকে ললে নে নাই? কিন্তু সেলফি উঠি ফটো দিয়াৰ পিছতো হিমন্ত বিশ্ব শৰ্মাই বাকী কৰিছে নে নাই? যদি বাকী কৰিছে সেইটো বিষয়ে কওকচোন যে বাকী কৰিছে নে নাই? বাকী কৰিছে। তেতিয়াহ'লে মই আপোনালোকক আৰু এটা কথা মনত পেলাই দিওঁ। হিমন্ত বিশ্ব শৰ্মাই কৈছিলে নতুনকে যদি ছোৱালী বিয়া হয় 1 তোলাকে সোণৰ খাৰুৰিব। দিলে নেকি? নাই দিয়া। 24,010 গ্ৰাম সোণৰ দাম 1 লাখ টকা হ'ল। 24,010 গ্ৰাম সোণৰ দাম বিজেপি চৰকাৰৰ দিনত 1 লাখ টকা হ'ল। অসমৰ যুৱকে এতিয়া বিয়া পাতিলে সোণৰ গহনা দিব পৰা ক্ষমতা অসমৰ পৰিয়ালৰ হাতত নাই। এই কথাবিলাক মনত ৰাখিব। গাঁৱৰ যিসকল ৰাইজ, গাঁৱৰ ৰাইজে আগতে কম দামত কংগ্ৰেছৰ দিনত এই ফেৰী গাড়ী দি কেৰাচিন তেল ঘৰে ঘৰে দিছিলে নে নাই? আজি কেৰাচিন তেলৰ দাম 100 টকা হ'ল আৰু গাঁৱত কেৰাচিন তেল এতিয়া পাবলৈ নাই। এই কথাবিলাক মনত ৰাখিব। হিমন্ত বিশ্ব শৰ্মাই দেখিলে যে পঞ্চায়তী ৰাজ ব্যৱস্থাটোক যদি সবল কৰি ৰখা হয়, তেতিয়াহ'লে গাঁৱৰ সহজ সৰল মানুহৰ উন্নতি হ'ব আৰু উন্নতি হ'লে অৰুণোদয়ৰ নামত তেওঁলোকে বিজেপিৰ মিটিং খুলিব নাযাব। সেই পঞ্চায়তৰ জিলা পৰিষদৰ ক্ষমতাক কৰ্তন কৰি এই ক্ষমতাবিলাকো তেওঁ হস্তগত কৰিবৰ কাৰণে ষড়যন্ত্ৰত লিপ্ত হ'ব। মই সেই আমাৰ মহিলা সমাজক মই অনুৰোধ জনাইছো, আপোনালোকে জানে নে নাজানে অসমত হিমন্ত বিশ্ব শৰ্মাৰ আমোলত 7,000 অসমৰ স্কুল বন্ধ হ'ল আৰু তেওঁৰ পত্নীয়ে কোটি টকা স্কুল খুলিছে আৰু আমাৰ যোগেন নগেনহঁতৰ ল'ৰা ছোৱালীক পঢ়াবলৈ বৰ্তমান স্কুল নাইকিয়া হ'ল। মাতৃ সমাজে এইটো কথা চিন্তা কৰিছে নে নাই? বৰ্তমান হিমন্ত বিশ্ব শৰ্মাই ধাৰৰ ওপৰত ধাৰ লৈ আপোনালোকক পুৰণা অৰুণোদয় দিয়াবিলাকৰ অৰুণোদয় কাটিছে আৰু নতুনকৈ কিছুমানক আশাত প্ৰলোভিত আৰু পৰিচিত কৰি ঘূৰাই লৈ ফুৰাইছে। মই সেইকাৰণে যুৱ প্ৰজন্মক সুধিব বিচাৰিছো, হাতে হাতে এণ্ড্ৰইড মোবাইল আছে, যে আপোনালোকৰ ভৱিষ্যত ক'ত? যদি স্কুল নাইকিয়া হৈছে, যদি স্কুল নাথাকে ল'ৰা ছোৱালী শিক্ষা ক'ত গ্ৰহণ কৰিব? ল'ৰা ছোৱালী যদি শিক্ষিত নহয় চাকৰি বাকৰি ক'ত পাব?
চাকৰি বাকৰি যদি নাপায় চুৰ ডকাইত হবনে নহব এই কথা মই মাতৃ সমাজ আৰু যুৱ প্ৰজন্মলৈ এৰি দিলো। কংগ্ৰেছ চৰকাৰক এই কাৰণে ছাব্বিছত প্ৰয়োজন আছে যে স্বাধীনতাৰ পিছত যিমান স্কুল বনাইছিলে কোনে বনাইছিলে? কংগ্ৰেছে। একেমুখে কওক যে কংগ্ৰেছে স্কুল বনাইছিলে, কংগ্ৰেছে হস্পিটেল বনাইছিলে, কংগ্ৰেছে বিজুলীৰ ব্যৱস্থা কৰিছিলে, কংগ্ৰেছে ৰাস্তা ঘাট পানী নলা নৰ্দমা মাথাউৰি কংগ্ৰেছৰ দিনত হৈছিলে। আৰু এতিয়া মাথাউৰিৰ নামত জিঅ' বেগৰ নামত এওঁলোকে দুৰ্নীতিৰ পৰা দুৰ্নীতি কৰিছে। এই কথাবিলাক আপোনালোকে বুজি পাব লাগিব। সহজ সৰল মহিলাসকলে মই যেতিয়া গাড়ী দি আহি থাকো গাঁৱত তেওঁলোকে লগ পালে কয় বাইদেউ আপোনাৰ ভাষণবোৰ শুনো ভাল লাগে, কিন্তু আমি দেখাকে লাইক কমেণ্ট দিব নোৱাৰো, আমাৰ বোলে ৰেচন কাৰ্ডটো কাটি দিব। আহি থাকোতে চাওক মই গুৱাহাটীত লোকসভাত নিৰ্বাচন খেলিছিলো, 6.5 লাখ মানুহে ভোট দিছে। 6.5 লাখ মানুহে বুজি পাইছে যে অৰুণোদয়ৰ নামত আমাৰ দললৈকে ধাৰ হৈছে। 6.5 লাখ মানুহে বুজি পাইছে যে 3-300 বিজুলী ফ্ৰী দিম বুলি কৈ স্মাৰ্ট মিটাৰ লগাই ৰেগুলেটৰত পইচা লুণ্ঠন কৰিছে। 6.5 লাখ গুৱাহাটীৰ মানুহে বুজি পাইছে যে এই মানুহগৰাকীয়ে কংগ্ৰেছৰ যিবিলাক কথা কৈছে সঁচা কথা কৈছে, আৰু যি কেইটামান ভোট মই নাপালে সেইখিনি মানুহে এতিয়াও বুজা নাই যে তেওঁলোকক এফালে 1200 টকা দি 950 টকাৰ চিলিণ্ডাৰ আৰু ৰাভা আজনৰ পিছত 950 টকা চিলিণ্ডাৰটোৰ দামো 50 টকা বৃদ্ধি কৰা হ'ল। এই কথাবিলাক মনত ৰাখিছেনে না? এটিএমত পইচা সোমালেও যায় ওলালেও যায়, হয়নে? মই আজি আপোনালোকক এটা কথা মনত পেলাই দিব বিচাৰিছো। আজিকালি নিৰ্বাচনী প্ৰচাৰত বিজেপি চৰকাৰে যদি ইমান ভাল কাম কৰিছে তেতিয়াহ'লে তেওঁলোকে হিচাপ দিব লাগিছিল যে ইমান লাখ ল'ৰা ছোৱালীক চাকৰি দিলো, 5 লাখ বছৰি চাকৰি দিম বুলি কোনে কৈছিলে? হিমন্ত বিশ্ব শৰ্মাই 1 লাখ চাকৰি দিব পৰা নাই। আৰু তাৰ পিছত তেওঁ এতিয়া আমি যেতিয়া সুধো যে 5 লাখ চাকৰি বছৰি কিয় দিব পৰা নাই, তেতিয়া হিমন্ত বিশ্ব শৰ্মাই কয় যে গৌৰৱ গগৈ পাকিস্তানলৈ কিয় গৈছিল। আমি তেওঁ সুধিছো গৌৰৱ গগৈ যদি পাকিস্তানলৈ গৈছিলে অমিত শ্বাহৰ গৃহ বিভাগে পাত্তি মাৰি আছিলে নেকি? আৰু যদি অবৈধভাৱে কৰিছিলে আমি কৈছো গৌৰৱ গগৈকে এৰেষ্ট কৰা। হালেৰে খিয়াল খেলিছা। তোমাৰ গৃহ বিভাগে গৌৰৱ গগৈ অবৈধভাৱে যোৱা নাই বুলি জানে, সেইকাৰণে অমিত শ্বাহে এটাও প্ৰশ্ন কৰা নাই। আৰু তুমি কালিৰ পৰা তেওঁ আকৌ ইউ টাৰ্ণ মাৰিছে, কাৰণ গৌৰৱ গগৈ কথাটোত তেওঁ মুখ থেকেচা খালে কাৰণে কংগ্ৰেছৰ দিনত মহিলাৰ সতীত্ব লঞ্চিত কৰি পেলাই বক্ৰ পথৰে বেয়া ৰাস্তাৰে চাকৰি কৰিছে বুলি কৈ সিটো কথা তল পেলাই নতুন কথা এটা উলিয়াই দিবলৈ কৈ নিকৃষ্ট পন্থা লোৱাৰ কাৰণে পুনৰবাৰ দেশৰ ধিক্কাৰ দিছো। মই আপোনালোকক অনুৰোধ জনাইছো, মই বেছি দীঘলীয়া নকৰো। তেজপুৰত এখন মিটিং আছে, অলপ সময় পিছত মই ওলাই যাম। মই এটা কথা আপোনালোকক কৈছো, 26ত চৰকাৰ কাৰ হ'ব? কংগ্ৰেছৰ হ'ব। অসমৰ ৰাইজে মন বান্ধিছে যে এনেকুৱা চতুৰ, এনেকুৱা কথাৰ লাভ বান নথকা, উজনিত গৈ মুছলমানৰ ভোট নালাগে বুলি কৈ ন্যায় নগৰীৰ কথা কয়, আৰু বৰাকত গৈ সেই ন্যায় নদী টুপিৰ ওচৰত ভোট ভিক্ষা কৰা এনেকুৱা বহুমুখী মুখ্যমন্ত্ৰী অসমৰ ৰাইজে চিনিছে। অসমৰ ৰাইজে কৈছে যে অসমৰ ৰাইজে তোমাৰ স্বৰূপ চিনিছে। গতিকে 26ত চৰকাৰ কাৰ হ'ব? কংগ্ৰেছত হ'ব। আৰু 26ত যদি কংগ্ৰেছৰ চৰকাৰ দিছপুৰত হ'ব লাগে তেতিয়াহ'লে জিলা পৰিষদ আমি এতিয়া জিকাব লাগিব, আঞ্চলিক পঞ্চায়ত জিকাব লাগিব। কাৰণ ঘৰ এটা যেতিয়া বনোৱা হয়, ঘৰৰ চাপ দিয়াৰ আগত ভেটিটো প্লিনটো আমি ভালকে বনাব লাগিব। পঞ্চায়ত হৈছে আমাৰ ভেটি, আৰু এই পঞ্চায়তৰ ভেটিৰে যদি আমি ভালকৈ সুদৃঢ় কৰিব পাৰো, মই কৈছো 26ত কোনো শক্তিয়ে কোনো টকা পইচাৰে অসমৰ ৰাইজক হিমন্ত বিশ্ব শৰ্মাই কিনিব নোৱাৰে। তেওঁ যদি ফেচবুকৰ কমেণ্ট বিলাক চাই যোৱাকালিৰ কথাটো গোটেই অসমৰ ৰাইজে তেওঁক ভৎসনা দিছে। মই সেই অসমৰ মহিলাসকলক কৈছো,
হিমন্ত বিশ্ব শৰ্মাৰ মিটিঙত গলে সেলফি পুৰা লয় কালি কথাটো কোৱাৰ পিছত বেছি সেলফি নৰব ঘৰৰ পৰা চামিয়ে খেদি দিব কাৰণ মোৰ লগত অবৈধ সম্পৰ্ক আছে নাপায় কব কিন্তু মই কৈছো কৰি দিব কাইলৈ কাৰণ আবুল তাবুল বকে মানসিক সন্তুলন হেৰাই গৈছে মই সেইকাৰণে আপোনালোকক কৈছো অলপ দূৰত্ব মেইনটেইন কৰিব চুৰেহে দেখে মই ইয়াত ৰিপুন বৰা ডাঙৰীয়া শিক্ষামন্ত্ৰী আছে ৰিপুন বৰা ডাঙৰীয়া ইমান দায়িত্ব সহকাৰে কাম কৰিছিলে বৰা ডাঙৰীয়াক আপোনালোকে সোধাওক তেওঁৰ নেতৃত্বত যিমানবিলাক চাকৰি দিছিলে কোনোবা মহিলা বক্ৰ পথেৰে গৈছিল নেকি নাই যোৱা যদি বক্ৰ পথেৰে গৈছিল ৰাকেশ পালক তেওঁ যেনেকে লৈ গৈছিলে তেওঁৱে চাগে লৈ গৈছিলে মোৰ বিশ্বাস নহয় যে মহিলা চাকৰিৰ কাৰণে বক্ৰ পথেৰে নিজৰ চৰিত্ৰ হনন কৰি পেলাই চাকৰি ল'ব মোৰ বিশ্বাস নহয় মই সেইকাৰণে সাৱধান কৰি দিছো যে আজিৰ পৰা অসমৰ মুখ্যমন্ত্ৰীয়ে এই নিৰ্বাচনে বৈতৰণি পাৰ হ'বৰ কাৰণে এটা শব্দই যাতে অসমৰ মহিলাৰ শালীনতা আৰু স্বাভিমানত আঘাত কৰাকে যদি নকয় মই দায়িত্ব লৈছো অসমৰ প্ৰতিগৰাকী মহিলাক ৰাজপথত ওলাই আনি তেওঁক ভৎসনা দিবৰ কাৰণে এক বৃহৎ মহিলা আন্দোলন কৰাৰ দায়িত্ব অসম প্ৰদেশ মহিলা কংগ্ৰেছে দায়িত্ব লৈছে তুমি ৰাজনীতি কৰিবৰ কাৰণে যিকোনো পন্থা ল'বা মই তেওঁৰ পত্নীকো আহ্বান জনাইছো মুখ্যমন্ত্ৰী এগৰাকী পত্নী আৰু এগৰাকী জীয়ৰী আছে তেওঁলোকৰ স্বাভিমান আৰু সন্মানৰ স্বাৰ্থত এই কথাটো 24 ঘণ্টাৰ ভিতৰত ক্ষমা বিচাৰি উঠাই ল'বৰ কাৰণে পুনৰবাৰ আহ্বান জনাইছো সেয়ে মই এই অঞ্চলৰ ৰাইজক মই অনুৰোধ জনাইছো আমাৰ যিসকল প্ৰাৰ্থী আছে প্ৰাৰ্থীসকলক আমাৰ এখন নীলা বেলট কাকত আছে এপি মেম্বাৰ আৰু জিলা পৰিষদ আমাৰ হাতৰ চিনত আপোনালোকে ভোট দি জয়যুক্ত কৰিব 3খন বেলট পেপাৰ থাকিব ওয়ার্ড মেম্বার বিলাকৰ কাৰণে বগা এখন বেলট কাকত থাকিব ইতিমধ্যে মোৰ বিশ্বাস ৰিপন বৰা ডাঙৰীয়ে গোটেই কথাখিনি নিশ্চয় আপোনাক বুজাই দিছে মই সন্মুখৰ সময়ত আহি পোৱা নাই আপোনালোকে ভোটত গৈ ভুল নাযাব এতিয়া 500 টকা দিব 1000 টকা দিব 500 1000 টকাত অসমখন শেষ কৰি আপোনালোকৰ গৰ্ভত থকা সন্তানটো আৰু গৰ্ভস্থ সন্তানটো ভৱিষ্যত অন্ধকাৰ নকৰিব মাতৃসমাজে দায়িত্ব ল'ব লাগিব শেষত মই আকৌ এটা কথা মনত পেলাই দিছো আপোনালোকে ৰামায়ণ মহাভাৰত সকলোবোৰ চাইছে যেতিয়া দেশত দৈত্য দানৱ বৃদ্ধি হয় তেতিয়া দেৱতাই কিন্তু মহিলাৰ হাতত অস্ত্ৰ তুলি দিয়ে তেওঁ যি মহিলাক অপমান কৰিছে তেওঁ মহিলাৰ শীতলা মাত ৰূপ ঠিকেই দেখিছে মহিলাৰ কালী আৰু দুৰ্গাৰ ৰুদ্ৰ ৰূপ দেখা নাই তেওঁ এনেকুৱা অপমান সূচক কথা যেনে আকৌ কয় অসমৰ মহিলাই কালী আৰু দুৰ্গাৰ ৰূপ লৈ হিমন্ত বিশ্ব শৰ্মাক ইমান তেওঁ অত্যাচাৰ কৰিব যে অসম মেৰি পলাবলৈ বাধ্য হ'ব অসম মেৰি তেওঁ যাব লাগিব আৰু এনেকুৱা কথা পুনৰ নকৰিবৰ কাৰণে মই ইয়াৰ পৰা সকীয়াই লওঁ তেওঁ যদি এৰেষ্ট কৰা হয় গুৱাহাটী থানাৰ অচিক মাতিছো এৰেষ্ট কৰি লৈ যাওঁ জেলত গৈ প্ৰতিবাদ কৰিম কবিতা লিখিলে তুমি জেলত পঠোৱা টুইট কৰিলে জেলত পঠোৱা আমাৰ মহিলাসকলক মিটিঙত লগে ৰেচন কাৰ্ড কাটি দিম বুলি কোৱা অৰুণোদয় কাটি দিম বুলি কোৱা আৰু এতিয়া নিকৃষ্ট পন্থা লৈছা যে ঘৰ দিব জিঅ' টেগ কৰিব মিটিঙত গলে কাটি দিব ঘৰ হিমন্ত বিশ্ব শৰ্মাৰ পৈতৃক সম্পত্তিৰ পইচাৰে দিয়া নাই অৰুণোদয় তেওঁ ঘৰৰ পইচাৰে দিয়া নাই বাইদেউ আপুনিও কিনা বস্তুৰ কৰ কাটলৰ আপোনাৰ আমাৰ সকলোৰে কৰ কাটলৰ পইচাৰে দিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি বাহিনীয়ে যদি কয় যে বিজেপি ভোট নিদিলে আঁচনি কাটি দিব মই আপোনালোকক কৈছে পাৱানিয়াৰ পৰা দেৰাই দিব বিজেপিৰ টকাৰে কোনো আঁচনি দিয়া নাই অসমৰ ৰাইজে কৰ কাটলৰ পইচাৰে আঁচনি দিছে কংগ্ৰেছ যদি আহে 26ত কংগ্ৰেছ আহিলে কোনো অসমৰ দুখীয়া নিচলাৰ ল'ৰা ছোৱালী স্কুলত পঢ়িবৰ কাৰণে স্কুলৰ কমি নহ'ব আমি বন্ধ কৰা প্ৰতিখন স্কুল আমি খুলিম আমি এতিয়া যিবিলাক আমাৰ কংগ্ৰেছৰ দিনত হস্পিটেল বনাইছিলে পুনৰ হস্পিটেল আমি উদ্ধাৰ কৰিম ভেজাল ঔষধেৰে মানুহক যিটো পংগু কৰিব বিচাৰিছা আমি ভেজাল ঔষধ ইয়াত বন্ধ কৰিম মদৰ দোকানৰ ৰাজহৰে যিটো তেওঁ কালি কৈছে ইয়েটো ট্ৰেইলাৰ হে খেল অভি বাকী হে মই হিমন্ত বিশ্ব শৰ্মাক কৈছো কংগ্ৰেছৰ ট্ৰেইলাৰ তুমি চাই থাকা তুমি তোমাৰ ধ্বংসৰ যিটো কাম তুমি নিজে খানে অসমৰ মহিলাক আৰু জাগৃত নকৰিবৰ কাৰণে আহ্বান জনাই অহা 2 তাৰিখৰ নিৰ্বাচনত জিলা পৰিষদ আঞ্চলিক পঞ্চায়তত
সকলোকে ভোট দিয়ে এইটো কংগ্ৰেছক জিকোৱা নিৰ্বাচন নহয়, প্ৰতিজন অসমৰ স্বাভিমানী মানুহক ভয় আৰু ভীতিগ্ৰস্ত পুলিচ দ্বাৰা শাস্তি কৰা, গুলিলতাৰ লগোৱা, এনকাউণ্টাৰ লগোৱা, মনে মনে ৰাজ্য চলোৱা, স্কুল বন্ধ কৰা, এইবিলাক নিকৃষ্ট ৰাজনীতিৰ ঊৰ্ধত কংগ্ৰেছ দলক শক্তিশালী কৰিব বুলি আহ্বান জনাই মই আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি মই আশা ৰাখিছো যে মনোজ চৌহানজীয়ে কৈ গৈছে যে গহপুৰত আগতে মন্ত্ৰী আছিলে, সাংসদ আছিলে ৰিপুণ বৰা ডাঙৰীয়া, আৰু এইবাৰ পঞ্চায়তৰ যোগেদি আধা আধি পঞ্চায়ত জিকিলে, আধা আধি বিধানসভা জিকিছো বুলি ধৰক ২৬ত ৰিপুণ বৰা ডাঙৰীয়াই গহপুৰৰ দায়িত্ব লৈ ইয়াত আধৰুৱা যিবিলাক কাম আছে সম্পূৰ্ণ কৰি কংগ্ৰেছৰ ভেটি সুদৃঢ় কৰি তৃণমূলৰ কৰ্মীসকলৰ ভৱিষ্যত ভাল কৰি কংগ্ৰেছৰ হৈ অসমৰ হৈ কাম কৰিব, সকলো জাতি জনগোষ্ঠীৰ হৈ কাম কৰিব বুলি মই বিশ্বাস আৰু প্ৰতিশ্ৰুতি দি মোৰ বক্তব্য মই সামৰি মাৰিছো। জয় হিন্দ, জয় কংগ্ৰেছ। কংগ্ৰেছ